নমস্কাৰ পুনৰ আজি এই মাহৰ বাবে কেৰেটি আৰু কমেডি লৈ আগবাঢ়ি আহিছোঁ। আজি 15 আগষ্ট দেশৰ স্বাধীনতা দিৱস। আটাইয়ে উলহ মালহেৰে দিনটো পালন কৰিলে। ই দেশৰ এটি গৌৰৱ। এই চেগতে দেশবাসীলৈ ময়ো প্ৰীতি সম্ভাষণ জনাইছোঁ। ভৱিষ্যত আটাইৰে মংগল হওক, দেশৰ উন্নতি হওক। মই জগদীশ নাথ, মোৰ চেনেলটোতো গম পায়ে, কমেডি কিং জগদীশ নাথ। গতিকে মই এটি কেৰেটি গীত গাওঁ। মোৰ গীতবিলাক কেৰেটি বুলি কয়, আৰু তাৰ পিছে পিছে অকণমান কমেডি কৰে। গতিকে আজিৰ কেৰেটিটো মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। মই বৰ্তমান বতৰক লৈয়ে যেনিবা অলপ ভাবি ওলাইছোঁ। হে লকডাউনৰ সময়ত কেনেকৈ চলাওঁ ঘৰখন মৰে, পাচলিৰ দোকান পাতি গছৰ তলত থাকো বহি, আহে নেকি এজন গ্ৰাহক মোৰ। লকডাউনৰ সময়ত কেনেকৈ চলাওঁ ঘৰখন মোৰ। আৰু হাট বজাৰ বন্ধ হ'ল, কাম যাবা নৰি, ভালকে এসাঁজ খোৱাবা নৰো, অনাটনত পৰি। লকডাউনৰ সময়ত কেনেকৈ চলাওঁ ঘৰখন মোৰ। আৰু পুৱাই উঠি চাইকেল মাৰি বাগানলৈ যাওঁ, আৰু পাইকাৰী দামত কিনি আনো য'ত যি বস্তু পাওঁ। লকডাউনৰ সময়ত কেনেকৈ চলাওঁ ঘৰখন মোৰ। আৰু জিকা ভোল ভাত কেৰেলা ৰঙালাও জালি কোমোৰা, তিয়ঁহ লেবু কিনি আনি দোকানত বেচাওঁ। লকডাউনৰ সময়ত কেনেকৈ চলাওঁ ঘৰখন মোৰ। পাচলিৰ দোকান পাতি গছৰ তলত বহি থাকোঁ, আহে নেকি কোনোজন গ্ৰাহক মোৰ। আৰু তেল চাবোন চেনি চাহপাত কিনবা পইচা নাতে, মাছ মাংসৰ কথা নকওঁ, দিন যায় পিটিকা খাওঁতে। লকডাউনৰ সময়ত কেনেকৈ চলাওঁ ঘৰখন মোৰে। আৰু ঘৈণীয়ে বৈ তাঁতশাল, লোকৰ কাপোৰ বৈ ভাল, তাতো দেখোন কেনা লাগিল হল বাৰিষা কাল। লকডাউনৰ সময়ত কেনেকৈ চলাওঁ ঘৰখন মোৰ। পাচলিৰ দোকান পাতি গছৰ তলত থাকো বহি, আহে নেকি এজনমান গ্ৰাহক মোৰ। কেনেকৈ চলাওঁ ঘৰখন মোৰ, কেনেকৈ চলাওঁ ঘৰখন মোৰ। নমস্কাৰ। আজিৰ কেৰেটিটো এইখিনিতে সামৰিছোঁ। এতিয়া কেৰেটিৰ পিছে পিছে অইন বাৰত তেনেকেই দেখাই আছোঁ কমেডি। কমেডি বুলি কওঁতে মই বাস্তৱ চৰিত্ৰ বা বাস্তৱ ঘটনা কিছুমানক লৈও কেতিয়াবা মই কমেডি কৰিছিলোঁ আগতেও। আজি এটা ঠিক তেনে কথাকে মই ক'ব বিচাৰিছোঁ। মই এখন অনুষ্ঠানত কাম কৰিছিলোঁ। নিতৌ এটা সময়ত যাওঁ, আবেলি 3টা 3:30 বজাত আহোঁ। এদিনাখন মই চাইকেল মাৰি আহি আছোঁ। এজন বৃদ্ধ তেওঁৰ পদূলিত গেঞ্জি এটা পিন্ধি এটা কান্ধত চলা লৈ বহি আছে। আহি পাওঁতে, বা অলপ ৰতো ৰ, মই তোমাকে বাট চাই আছোঁ, দে ভালে হ'ল, দে কি ক'ম বাবা। জেঠা, পিছত কওকচোন, কওক কি হ'ল। বাপা হেৰে, মানুহজন ঠিক তেনেকৈ ৰখাল। তাৰমানে গোটেইখিনি কথা আগতে নকয়, ঠিক তেওঁ দেখাই দিব ধৰিলে। বাপা হেৰে, ঠিক এনেকৈ ধৰণে অমলি ধৰা হেন হৈছে, দোষেন হাতৰে এনেকৈ আৰু ইখনৰো এনেকৈ। গতিকে এইখিনি মোক অলপমান চাপে দিব লাগে। আৰু কি ক'ম বাপা হেৰে, জানিছা না। আৰু হাত দুখনো
অলপ সমান সমান হৈছে, অলপ দীঘল হৈছে। হাত দুখনো অলপ কাটি সেনে চুটি কৰি দিব লাগে আৰু গাটা যেথা মই বুজি পোৱা নাই। সেই বাপা হেৰি এই চলাটা কান্ধৰ পৰা এটা চলা নামাই দিলে, তাৰমানে হাইনেকৰ এটা চলা, হাইনেক চুৱেটাৰৰ নিচিনা গৰম কাপোৰৰ। আচ্ছা যেথা কি হ'ল, এই বাপা হেৰি ইয়াৰ হাত দুখনো দীঘল হৈছে আৰু গাটো এইখিনি অমলি ধৰা এনেকৈ মোক অলপ চাপে দিব লাগে এনেকৈ। এইটো তুমি পাৰবা, তোমাৰ চিলাই মেচিনত তোমাৰ কাম কৰা অভ্যাস আছে, তুমি সেইকাৰণে ৰখি আছোঁ। আৰু এই ইডোখোটা নৰবা নেকি, তাৰ দেখাই দিল চলাটোত, তাৰ বুকৰ ফালে এটা টুপি হেন অমলি পৰা, পিছফালে এটা টুপি হেন অমলি পৰা হেন হৈছে। জেঠা এইখিনিতো পাৰবা নহয়, হাত দুখন চাপে দিবা বা ছুটি কৰি দিবা, মই কাটি পাৰিম, কিন্তু ইডোখোটা কিয় এনে হ'ল? এই বাপা হেৰে জানছানা, নকবি আৰু জেঠেৰ কথা। এই ঊলৰ কাপোৰ এতিয়াতো গৰম পানীৰ কাপোৰৰ লগত সিজাবা দিছিল, বুজিছা না? সিজাবা দিছা দি যেতিয়া কাপোৰখন অতে ঠাণ্ডা পানীত অলপ জাকৰা মাৰি দিছে, তেতিয়া চলাটোও দীঘলা হৈছে, হাতগিলাও দীঘলা হৈছে। আচ্ছা হওক সেইখিনি, তাই আৰু কি কৰিছে, নি সেনে কবিতলিত হাই সুচিবিলাকৰ মাজত হাতলাত মেলি দিছে। গতিকে ঠিক বুকে পিঠি এটা সুচিত পৰিছে। গতিকে যেতিয়া চলাটো শুকাই গ'ল, সেইটা ফুলি উঠাৰ দৰে হৈছে আৰু হাত দুখনো বলি যাই দীঘল হেন হৈছে। গতিকে হাত দুখন তুমি মোক কিবাকৈ কাটি দি গাটা নৰা নাই, বৰ আফচোচৰ চলা আছিল। এতিয়া ঠাণ্ডাৰ দিনকেইটা যাম বুলি ভাবছিলোঁ, পাছত মই বুজি পালোঁ তাৰমানে নাজানা মানুহ গৰম পানীত সিজাইছে, চলাটো অলপ গলি যোৱা হেন হৈছে। গতিকে ঠেকচা মাৰি বা আশ্ৰা মাৰি দিওঁতে দীঘল হৈছে, তেওঁ খিয়ালে কৰা নাই। আনহাতে য'ত মেলি দিছিলে ৰ'দত, সেই সুচিত লাগি দুফালে ইফালেও ফুলি উঠিছে, পিছফালেও ফুলি উঠিছে। এইটো সঁচা ঘটনা, ইয়াকো লৈ মই তাৰমানে মঞ্চত কেতিয়াবা পৰিৱেশন কৰিছিলোঁ। আচ্ছা যিয়ে নহওক, মোৰ জন্ম গাঁৱত এগৰাকী জেঠীমাগৰাকী আছে আৰু এগৰাকী খুৰীজন আজি 1.5 বছৰমান আগতে ঢুকাল। তেওঁলোকে খুব মোক যেনিবা এনেও মৰম কৰে, নামকাৰী নামাতেই, পিতি বাবা এনেধৰণৰ। এই সুযোগতে মই তেওঁলোকক অলপ জকিং কৰিছিলোঁ মঞ্চতে, বিহুৰ মঞ্চত। তেওঁলোক বিহু চাবলৈ গৈছে। যাওঁতে আমাৰ ইয়াত নাম পাৰ্টি এনেও আছে পূৰ্বৰ পৰাই, আগৰ পুৰণা ধৰণৰ এটি নাম মই গাই শুনালোঁ। অ' হৰি নাৰায়ণ, অ' হৰি নাৰায়ণ, অ' নাথ হে কি দিয়া পুজিম প্ৰভু ৰাংগা চৰণ। ঘটনাটো হ'ল কি, এই জেঠীমাৰ গিৰিয়েকৰ নাম হৰিপ্ৰসাদ আৰু খুৰীমাজনীৰ গিৰিয়েকৰ নাম নাৰায়ণ। খুৰীমাটো খুব নামত ৰাপ, গতিকে নামত গৈছে। এই দিহাটো যেতিয়া গায়, লগৰীয়াবিলাকে তেওঁক জকিং কৰে, তই কেনেকৈ ধৰবি দিহাটা? গতিকে খুৰীমাই কেনেকৈ ধৰে, অ' প্ৰভু আমাৰ তা, অ' প্ৰভু তাহাৰ তাই, অ' নাথ হে কি দিয়া পুজিম প্ৰভু ৰাংগা চৰণ। তেওঁ নাম ক'ব নোৱাৰে, গতিকে অ' প্ৰভু আমাৰ তা, অ' প্ৰভু তাহাৰ তাই, অ' নাথ হে কি দিয়া পুজিম প্ৰভু ৰাংগা চৰণ। এনেকৈ মঞ্চত পৰিৱেশন কৰিলোঁ। মহিলা আইসকলে হাঁহিলে, আশীৰ্বাদ দিলে। তেখেতসকলৰ অলপ ভেম উঠিছিল যদিও পিছত ক'লে, পাই আমাৰ কথাক লৈয়ে তই তেনেকৈ গান ৰচনা কৰি দেখুৱালি, দে কিছু নহয়, দে একো নহয়। আমাৰ অৱস্থাটো তেনেই, আমি এতিয়া নামবিলাক ভগৱানৰ নামো দি থৈছে জেঠাই খুৰীহঁতৰ, এতিয়া আমি ক'বই নোৱাৰোঁ, গতিকে তেনেকৈ ক'ব লগা হয়। গতিকে বিশেষ আজিও সময় বেছি নষ্ট নকৰোঁ, বতৰো অলপ অসুবিধা দিছে। সেয়েহে এই মাহৰ বাবেই কেৰেটি আৰু কমেডি কিং ইমানতে সামৰিছোঁ। মই জগদীশ নাথ, গোৱালপাৰাৰ কাৰিপাৰা গাঁৱৰ। গতিকে কমেডি কিং জগদীশ নাথ বুলি যদি কল কৰে, আপোনালোকে এনেধৰণৰ ভিডিঅ' মাহে মাহে নতুনকৈ পাই থাকিব। পুনৰ আমাৰ 15 আগষ্ট স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।